নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানি লওঁ যে যিসকল মানুহে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা লাভ কৰিছে, সেইসকল মানুহে আকৌ অহা মাহত কেতিয়া লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিৰ টকা। তো আপোনালোকে যদি যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন লাভ কৰিছে, তেন্তে অহা মাহত লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিৰ 1250 টকা। লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন প্ৰদানক লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে কিন্তু স্পষ্টভাৱে লিখা আছে যে 7 অক্টোবৰ 2025। তো অসম চৰকাৰে যোৱা 7 অক্টোবৰ 2025 তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিছে। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন লাভ কৰিছে, সেইসকল মানুহে আকৌ অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তি টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ে তেতিয়া আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে যেতিয়াৰ পৰা অৰুণোদয় আঁচনিখন আৰম্ভ কৰিছিল তেতিয়াৰ পিছৰ পৰাই কিন্তু অৰুণোদয় আঁচনিৰ বাবে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় দিন হিচাপে ঘোষণা কৰিছিল। তো অসম চৰকাৰে আগৰ পৰাই অৰুণোদয় আঁচনিৰ টকা প্ৰতি মাহৰ 10 তাৰিখতে প্ৰদান কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চন আঁচনিৰ দিন হিচাপে আগৰ পৰাই ঘোষণা কৰিছে। সেইকাৰণে আমি ক'ব পাৰোঁ যিসকল মানুহে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন লাভ কৰিছে, সেইসকল মানুহে অহা নৱেম্বৰ মাহৰ 10 তাৰিখত অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিৰ 1250 টকা লাভ কৰিব পাৰে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তো যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুন হয় যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই, ধন্যবাদ।